ৰঙালী বিহু উদযাপন কৰি বৰ অসম গঢ়াৰ সপোন সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ বহাগ মাহৰ প্ৰতিটো দিনে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰঙালীৰ আনন্দ উল্লাস সমগ্ৰ ৰাজ্যৰ লগতে তামোলপুৰতো ৰঙালীৰ আনন্দটো মতলীয়া প্ৰতিগৰাকী অসমীয়া তামোলপুৰত এইবাৰ ব্যতিক্ৰম ৰূপত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ উদ্যোগত ৰঙালী বিহু তামোলপুৰ জিলাৰ নাগৰিজুলিৰ গুৰাবাৰীস্থিত গোপীনাথ বৰদলৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰতো সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন তামোলপুৰ জিলাৰ সহযোগ আৰু নাগৰিজুলি আঞ্চলিক সমিতিৰ উদ্যোগত প্ৰথম বাৰ্ষিকী ৰঙালী বিহু উদযাপন বিহুৰ লগতে বৃহত্তৰ অসমীয়া জাতিৰ কেইবাটাও জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন উক্ত ৰঙালী বিহু উদযাপনৰ কাৰ্যসূচীত বাগুৰুম্বা গোৰ্খালী কোচ ৰাজবংশী জনগোষ্ঠীয় নৃত্যসমূহৰ উপৰিও বঙালী জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰা হয় উক্ত কাৰ্যসূচীত বিহু হুঁচৰি তথা জেং বিহু নৃত্যও মুখৰিত কৰি তোলে সমগ্ৰ অঞ্চল বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন এইবেলি প্ৰথম বাৰ্ষিকী ৰঙালী বিহু উদযাপন কৰি বৰ অসম গঢ়াৰ সপোন ৰচাৰ লগতে সম্বন্ধৰ বাৰ্তা বিলাই দিলে সমগ্ৰ অসমবাসীক নিউজ টেক্সৰ ৰিপৰ্ট ইনষ্টা 24x7 জাতীয় জীৱনৰ একক অনন্য আৰু অদ্বিতীয় এটি উৎসৱ বিহু এই বিহু উৎসৱটি কোনো এটা জনগোষ্ঠীৰে নিশ্চিতভাৱে নহয় বিহুৱে ক্ৰম বিকাশৰ মাজেৰে আহি আহি আজি এই পৰ্যায় পাইছেহি আগতে বিহু মুকলি পথাৰত আছিল আজিকালি বিহু আহি মঞ্চ পাইছেহি সময়ৰ তাৰণাত বিহুৱে ক্ৰম বিকাশ হৈ হৈ আজি মঞ্চ পাইছেহি কিন্তু তথাপিও এই বিহু উৎসৱটিয়ে অসমৰ জাতীয় জীৱনৰ লগত অংগাংগীভাৱে জড়িত প্ৰতিটো জাতি জনগোষ্ঠীৰ আপোন টুকাৰী হিয়াৰ আমঠু এটি উৎসৱ বিহু বুলি কোৱাৰ লগে লগে বিহু আমাৰ অসমৰ মান বিহু আমাৰ অভিমান বিহু আমাৰ স্বাভিমান আজি তামোলপুৰ জিলা সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ যি বিহু উদযাপন হৈছে গোৱাবাৰী হাইস্কুল খেলপথাৰত তো বিহু আমাৰ অভিমান হয় বিহু আমাৰ মান হয় বিহু আমাৰ স্বাভিমান হয় আজি এইখন ফিল্ডৰ পৰাই মই এটা বাৰ্তা দিব বিচাৰিছোঁ যে আমাৰ যি সমন্বয় এই সমন্বয় আজিৰ এই বিহুৰ দ্বাৰাই আমাৰ হওক কাৰণ বিহু আমাৰ প্ৰাণ হয় আজি জানে যে বিহু গৈ ফালে বিশ্বৰ দৰবাৰৰ পাইছেগৈ যোৱা বছৰ যি গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড সেই ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে বিহুক আমাৰ নতুনকৈ পৰিচয় কৰি দিবলগীয়া নহয় বিহু আমাৰ নতুনকৈ পৰিচয় দিবলগীয়া হোৱা নাই আজি আপোনালোকে দেখা পাইছে যে ইয়াতে বাঙালী অধ্যুষিত অঞ্চল এই অঞ্চলত হাজাৰ হাজাৰ লোক বিহুবলীয়া লোক ওলাই আহিছে ইমান মানে বেয়া বতৰতো তে আমি ভাবিছোঁ যে এই যে আমাৰ ভিতৰত যে কিছু সংখ্যক লোক আছে যে মানে আমাৰ বঙালী অসমীয়া এই যে মাজত যে একটা কনফ্লিক্ট লগাই থাকে যে কয় যে বঙালী মানুহে মানে আমাৰ সংস্কৃতি লোৱা নাই এইটো এটা ভুল ধাৰণা আজি চাওক ইয়াতে হাজাৰ হাজাৰ লোক আহিছে ইয়াতো মেক্সিমাম লোক হিন্দু বঙালী মানুহ তেওঁলোকে বিহুৰ ইমান বেয়া বতৰতো তেওঁলোক ওলাই আহিছে আৰু আমাৰ অসমীয়া বঙালী নেপালী গোৰ্খা সকলোৱে আহি ইয়াতে নৃত্য প্ৰদৰ্শন কৰিছে ই যে সমন্বয়ৰ বাৰ্তা আজি গোৱাবাৰী গোপীনাথ খেলপথাৰ ফিল্ডৰ পৰা যাব আৰু মই আশা কৰোঁ যে আজিৰ এই
বৰ অসম গঢ়াৰ ক্ষেত্ৰত এই যে সমন্বয়ৰ বাৰ্তাই যথেষ্ট আমাক সহায় কৰিব। প্ৰথমবাৰৰ বাবে আমি সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে নাগৰিজুলিয়াই গোৱাবাৰীত আমি বিহু উদযাপন কৰিছোঁ আৰু এই বিহু উদযাপনৰ উদ্দেশ্য যে আমি অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ লগত যাতে সমন্বয়ৰ বাৰ্তা আমি এই গোৱাবাৰী অঞ্চলৰ পৰা প্ৰেৰণ কৰিব পাৰোঁ আৰু এই বিহু আমাৰ গৌৰৱ, বিহু আমাৰ মান, সেইবাবে বিহু আহিলে আমাৰ মনটো অলপ মানে নাচু নাচু লাগি থাকে। এই সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা আমি গোটেই অসমবাসীক আমি নৱবৰ্ষ ও ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু যাতে আমি সকলো জাতি জনগোষ্ঠীৰ লগত একত্ৰিতভাৱে গড় অসম গঢ়াৰ যি পৰিকল্পনা সেই গড় অসম গঢ়াত যাতে আমিও সমভাগী হ'ব পাৰোঁ আৰু এই মঞ্চৰ পৰাই আমি গোটেই অসমত আমি সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে যাতে অনাগত দিনত বিহু উদযাপন কৰে সেয়ে মই আহ্বান জনাইছোঁ। নিশ্চয়কৈ ৰাইজৰ সহযোগ আমি পাইছোঁ, ৰাইজে আমাক সহযোগ কৰিছে, যথেষ্ট সহযোগ কৰিছে। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য দুলুজিত দাস তেখেতেও আমাৰ এই সভাত উপস্থিত হৈ আমাক আনন্দিত কৰিছে আৰু আমাৰ যি উদ্দেশ্য সেই উদ্দেশ্যত আমাক সদায় সহযোগ কৰিব বুলি। নিশ্চয়কৈ বিহুৰ বতৰ, বৰষুণৰে বিহুৰ সময়ত বৰষুণ থাকে, তথাপি বৰষুণক নেওচি যি সঁহাৰি জনাইছে এই গোৱাবাৰী অঞ্চলৰ ৰাইজে, আমি সমূহ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ।